বৰ দুখজনক খবৰ আমাৰ কাৰণে যে পৰ্বতজৰা বন সংমণ্ডলৰ অন্তৰ্গত মহামায়া সংৰক্ষিত বনাঞ্চলৰ যিটো মহামায়া বিট আছে ইয়াতে আজি এটা বগাবিটীয়া দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন আছে তাৰ মৃত্যুদেহ এটা উদ্ধাৰ হৈছে আৰু আমি বৰকৈ মৰ্মাহত হৈছোঁ কাৰণ যি সময়ত আমি মানে এটা ভাল সংবাদ মানে বৃদ্ধি পাই আছিলে শগুন প্ৰজাতি এই প্ৰজাতিৰ শগুনটো তেনে সময়তে আজি মানে হঠাৎ মানে শীতৰ মানে প্ৰকোপত তেওঁলোকে মানে মৃত্যুবৰণ হৈছে বুলি মানে অনুমান কৰা গৈছে কোনো বিষক্ৰিয়া হোৱা নাই যেন লাগিছে কিন্তু এইটো খাদ্যৰ অভাৱতে হৈছে বুলি আমাৰ ধাৰণা হয় এইটো আহ্বান জনাওঁ যে খাদ্যৰ কাৰণে যদি চৰকাৰে কিবা বৈজ্ঞানিক পদ্ধতি হাতত লয় বা কিবা পৰিকল্পনা হাতত লৈ তেনেকুৱা ধৰণৰ স্কিম লৈ শগুনকেইটাৰ খাদ্যৰ যোগান ধৰিব পাৰে অলপ হ'লেও হয়তো তেওঁলোকে সুৰক্ষা পাব আৰু ইয়াক সুৰক্ষা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰলৈ বৰ দুখজনক খবৰ আমাৰ কাৰণে যে পৰ্বতজৰা বন সংমণ্ডলৰ অন্তৰ্গত মহামায়া সংৰক্ষিত বনাঞ্চলৰ যিটো মহামায়া বিট আছে ইয়াতে আজি এটা বগাবিটীয়া দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন আছে তাৰ মৃত্যুদেহ এটা উদ্ধাৰ হৈছে আৰু আমি বৰকৈ মৰ্মাহত হৈছোঁ কাৰণ যি সময়ত আমি মানে এটা ভাল সংবাদ মানে বৃদ্ধি পাই আছিলে শগুন প্ৰজাতি এই প্ৰজাতিৰ শগুনটো তেনে সময়তে আজি মানে হঠাৎ মানে শীতৰ মানে প্ৰকোপত তেওঁলোকে মানে মৃত্যুবৰণ হৈছে বুলি মানে অনুমান কৰা গৈছে কোনো বিষক্ৰিয়া হোৱা নাই যেন লাগিছে কিন্তু এইটো খাদ্যৰ অভাৱতে হৈছে বুলি আমাৰ ধাৰণা হয় এইটো আহ্বান জনাওঁ যে খাদ্যৰ কাৰণে যদি চৰকাৰে কিবা বৈজ্ঞানিক পদ্ধতি হাতত লয় বা কিবা পৰিকল্পনা হাতত লৈ তেনেকুৱা ধৰণৰ স্কিম লৈ শগুনকেইটাৰ খাদ্যৰ যোগান ধৰিব পাৰে অলপ হ'লেও হয়তো তেওঁলোকে সুৰক্ষা পাব আৰু ইয়াক সুৰক্ষা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰলৈ বৰ দুখজনক খবৰ আমাৰ কাৰণে যে পৰ্বতজৰা বন সংমণ্ডলৰ অন্তৰ্গত মহামায়া সংৰক্ষিত বনাঞ্চলৰ যিটো মহামায়া বিট আছে ইয়াতে আজি এটা বগাবিটীয়া দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন আছে তাৰ মৃত্যুদেহ এটা উদ্ধাৰ হৈছে আৰু আমি বৰকৈ মৰ্মাহত হৈছোঁ কাৰণ যি সময়ত আমি মানে এটা ভাল সংবাদ মানে বৃদ্ধি পাই আছিলে শগুন প্ৰজাতি এই প্ৰজাতিৰ শগুনটো তেনে সময়তে আজি মানে হঠাৎ মানে শীতৰ মানে প্ৰকোপত তেওঁলোকে মানে মৃত্যুবৰণ হৈছে বুলি মানে অনুমান কৰা গৈছে কোনো বিষক্ৰিয়া হোৱা নাই যেন লাগিছে কিন্তু এইটো খাদ্যৰ অভাৱতে হৈছে বুলি আমাৰ ধাৰণা হয় এইটো আহ্বান জনাওঁ যে খাদ্যৰ কাৰণে যদি চৰকাৰে কিবা বৈজ্ঞানিক পদ্ধতি হাতত লয় বা কিবা পৰিকল্পনা হাতত লৈ তেনেকুৱা ধৰণৰ স্কিম লৈ শগুনকেইটাৰ খাদ্যৰ যোগান ধৰিব পাৰে অলপ হ'লেও হয়তো তেওঁলোকে সুৰক্ষা পাব আৰু ইয়াক সুৰক্ষা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰলৈ বৰ দুখজনক খবৰ আমাৰ কাৰণে যে পৰ্বতজৰা বন সংমণ্ডলৰ অন্তৰ্গত মহামায়া সংৰক্ষিত বনাঞ্চলৰ যিটো মহামায়া বিট আছে ইয়াতে আজি এটা বগাবিটীয়া দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন আছে তাৰ মৃত্যুদেহ এটা উদ্ধাৰ হৈছে আৰু আমি বৰকৈ মৰ্মাহত হৈছোঁ কাৰণ যি সময়ত আমি মানে এটা ভাল সংবাদ মানে বৃদ্ধি পাই আছিলে শগুন প্ৰজাতি এই প্ৰজাতিৰ শগুনটো তেনে সময়তে আজি মানে হঠাৎ মানে শীতৰ মানে প্ৰকোপত তেওঁলোকে মানে মৃত্যুবৰণ হৈছে বুলি মানে অনুমান কৰা গৈছে কোনো বিষক্ৰিয়া হোৱা নাই যেন লাগিছে কিন্তু এইটো খাদ্যৰ অভাৱতে হৈছে বুলি আমাৰ ধাৰণা হয় এইটো আহ্বান জনাওঁ যে খাদ্যৰ কাৰণে যদি চৰকাৰে কিবা বৈজ্ঞানিক পদ্ধতি হাতত লয় বা কিবা পৰিকল্পনা হাতত লৈ তেনেকুৱা ধৰণৰ স্কিম লৈ শগুনকেইটাৰ খাদ্যৰ যোগান ধৰিব পাৰে অলপ হ'লেও হয়তো তেওঁলোকে সুৰক্ষা পাব আৰু ইয়াক সুৰক্ষা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত